Hello everyone, Assalamualaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালেই। আৰু আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ এটা নতুন ৰেচিপি দিওঁ আৰু ৰেচিপিটো একচুৱেলি ক'বলৈ গ'লে ভাইটিৰ হয় আৰু সিয়ে বনাব। মই খালি ভিডিঅ'হে কৰিম আৰু দেই আপোনালোকক বোলো ৰেচিপিটো মই শ্বেয়াৰো কৰিম। তো বলক এতিয়া পাকঘৰলৈ যাওঁ, কি বনায় কি কৰে তাকে আপোনালোককো দেখাই থাকিম। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাই থাকিব। আৰু এইফালে আলু বইল হ'বৰ কাৰণে ইয়াত ইণ্ডাকশ্যনতে পাতি দিছে, আলু বইল কৰিছে বোলে। আৰু এইফালে ব্ৰইলাৰ মাংস কেইডোখৰমান আছিলে সেয়াও বইল কৰি লৈছে। যিহেতু মোৰ আগৰ ভিডিঅ'ত দেখিছেই আমি ব্ৰইলাৰ মাংস খালেও বইল কৰি পানীটো পেলাই দিওঁ, আৰু সিও ইয়াতে ব্ৰইলাৰ মাংস বইল হ'বৰ কাৰণে দিছে। আৰু এইখিনি বইল হ'বলৈ হৈছে। আৰু তাৰপিছত এইফালে এটা বাতিত লৈছে অলপমান কৰ্ণফ্ল'ৰ পাউডাৰ লৈছে, যিটো মানে ধৰি লওক পাউডাৰ আৰু কৰ্ণফ্ল'ৰটোতো সকলোৱে চিনিয়ে পায়। কৰ্ণফ্ল'ৰৰ পাউডাৰ অলপ লৈছে আৰু ইয়াতে অকণমান ময়দাও দিব বোলে। দুইটা মিক্স কৰিব আৰু অকণমান ইয়াত নিমখ দিছে টেষ্টৰ কাৰণে, বেছি নহয় অকণমান দিছে আৰু নিমখ। তাৰপিছত এতিয়া ইয়াতে পানী দি এইখিনি এটা ধুনীয়া পেষ্ট বনাই ল'ব। এইটো মানে এটা বেটাৰ টাইপৰ বনাই লৈছে আৰু অলপমান গলি পিনি। আৰু এতিয়া এইফালে যিকেইডোখৰ মাংস মানে ব্ৰইলাৰ মাংস বইল কৰি লৈছিলে সেইখিনি সৰু সৰুকৈ মানে এনেকৈ টুকুৰা কৰি লৈছে। বইল হোৱা মাংসকেইডোখৰ ঠাণ্ডা হোৱাৰ পাছত এনেদৰে মানে অলপমান টুকুৰা টুকুৰি কৰি লৈছে। আৰু এইবাৰ কটাৰীয়ে মানে টুকুৰা টুকুৰি কৰিছে, অলপমান টাইমো লাগিছে সেইকাৰণে। আৰু এইখিনি হৈ গ'ল। এতিয়া ব্ৰইলাৰ মাংসখিনি সৰু কৰা হৈ গৈছে। আৰু যিখিনি আলু বইল কৰা হৈছিলে সেই আলুখিনিও মানে পিটিকা কৰি ল'লে, এনেই ভাঙি লোৱা হৈছে আৰু গিলাচ দি এনেদৰে ভাঙি ল'লে আলুখিনি। আৰু এতিয়া ব্ৰইলাৰ মাংসখিনিয়ে আলুখিনিয়ে পূৰা মিক্স কৰি আকৌ হাতেৰে ভালদৰে ভাঙি লৈছে। আৰু ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দিয়া হৈছে। তাৰপাছতে অলপমান ৰং জলকীয়াৰ গুড়িও দিয়া হৈছে, আৰু অকণমান মেগী মছলা দিছে, আৰু অলপমান ঘৰৰে পাঁচফোৰণ খুন্দি থোৱা আছিলে সেয়াও অকণমান দিছে। দি সকলোখিনি ভালদৰে মিক্স কৰি এটা এটাকৈ মানে লাডু টাইপত বনাই লৈছে। আৰু এইফালে এখন কেৰাহী গৰম কৰি ল'লোঁ, আৰু লাডুটো যে বনাই লৈছিলে এইটো চেপেটা কৰি এনেকৈ কৰ্ণফ্ল'ৰৰ পেষ্টটোত মানে ডুবুৱাই আৰু এনেকৈ তেলতে ফ্ৰাই কৰি দিম। দুইটা ছাইড ভালদৰে কুক কৰি ল'ব লাগিব অলপ ৰঙচুৱা হোৱালৈকে। তেনেদৰে গোটেইখিনি যিমানকেইটা মানে লাডু হ'ল আৰু গোটেইকেইটা এনেদৰে মানে বনাই ল'ব লাগিব বোলে। আৰু অলপমান ময়ো হেল্প কৰি দিছোঁ দেই, মই ফ্ৰাই কৰি আছোঁ। সি লাডু বনাই দিছিলে যে ফ্ৰাইটো ময়ে কৰি দিছিলোঁ, বোলো অলপমান সোনকালো হ'ব। তেতিয়া যিকোনো কাম অকলে কৰিলে বেছি সময় লাগে, লগে ভাগে কৰিলে মানে টাইমটো হাফ হৈ যায় আৰু সেইকাৰণে কামটো সোনকালে হৈ যায়। আৰু এইফালে এনেদৰে এইখিনি ফ্ৰাই কৰি এটা হটকেছত থৈ গৈছোঁ। আৰু এতিয়াও বহুতখিনি প্ৰচেছ বাকীয়ে আছে। ফ্ৰাইখিনি কৰি দিছোঁ মই, আৰু এইখিনি গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইফালে টেৱা এখন গৰম কৰি লৈছোঁ। তাৰপাছতে অকণমান বাটাৰ দিব কৈছে, বাটাৰ দিছোঁ, আৰু বাটাৰখিনি ধুনীয়াকৈ হেৰি কৰি দিছোঁ। আৰু বনৰ পেকেট এটা আনিছিলে, বনটো এনেকৈ মাজতে ফালি লোৱা হৈছে, মানে গোলকৈ ফালি লোৱা হৈছে আৰু দুপিচ কৰি পিনি। সেইডোখৰ দেখাব নহ'লে। আৰু ইয়াতে এইটো টমেট' কেটচাপ এটাও আনিছিলে, সেয়া অকণমান লগাই দিব কৈছে। এইখিনি ময়ে কৰি আছিলোঁ বাৰু, কৰি দিছিলে সি। আৰু এইফালে সেইটো ধুনীয়াকৈ মিলাই দিলোঁ। আৰু এইফালে পিঁয়াজ আৰু বিলাহী দিছোঁ, মানে চকলকৈ এনেকৈ কাটি লোৱা। পিঁয়াজটো অলপ কাটোতে মোৰ খেলি মেলিয়ে হ'ল। আৰু তাৰপাছত যিকেইটা আমি আলুৰ টিক্কি নিচিনা বনাইছিলোঁ সেইকেইটা দি দিছোঁ। এটা দিছোঁ, আৰু এটা দি ওপৰত পিঁয়াজ আৰু এনেকৈ দৰে দি হেঁচি দিছোঁ। আৰু এইটো বোলে হৈছে তাৰ ষ্টাইলত বনোৱা বাৰ্গাৰ। তো মই বোলো আপোনালোককো শ্বেয়াৰ কৰোঁ। মই বোলো কিবা এটা বনাই খোৱাবি আকৌ, আমি আছোঁ, নানিও আছে, ময়ো আছোঁ। আৰু সি বাৰ্গাৰ আগতে এদিন বনাইছিলে,
অকণমানকৈ ৰেচিপি এটা দিছিলোঁ নেকি আগত ভিডিঅ'ত। তো এইবাৰ বোলে একেবাৰে নিজেই বনাম আৰু ওচৰত থাকি, তো ভিডিঅ'টো দিওঁ সেইকাৰণে। আৰু এয়া এনেদৰে বনাব ক'লে ময়ো সেই তেনেকৈয়ে বনাই আছোঁ আৰু খাই চোৱাৰ পাছতহে গম পাম কিমান একচুৱেলি টেষ্টি হৈছে। আৰু যিয়ে হওক বাৰু সি ইমান মৰমত বনাইছে, টেষ্টিয়ে হ'ব সেইটো বাৰু মই গম পাইছোঁ আৰু, কাৰণ সি বনোৱা বস্তু বেয়া নহয়। যি এটা দুটা বস্তু বনাব জানে বা বনাব ট্ৰাই কৰে ভালেই হয়, আৰু বেয়া হ'লেও একো আপত্তি নাই, যিহেতু আমি ঘৰতেই খাম আৰু খালেই হ'ল আৰু ভাল বেয়াটোনো কি কথা আছে। আৰু তেনেদৰে মই আপোনালোকৰ লগত কথা পাতি আকৌ এটা বনাই ল'লোঁ। আৰু এয়া সেইকেইটা এনেদৰে আৰু কিবাকিবি ভেজিটেবল থাকিলে এড কৰিব পাৰে, কবি গাজৰ কিবাকিবি। আমাৰতো এইবিলাক নাছিলে বাৰু, এতিয়া ছিজনো নহয়, সেইকাৰণে যিকেইটা বস্তু আছিলে তেনেদৰে একেবাৰে চিম্পুলকৈ বনোৱা হ'ল। খাই মেলি আপোনালোকক ক'ম বাৰু দেই। আৰু ময়ো আজি অকণমান খাওঁ বুলি লৈছোঁ, যিহেতু একো এক্সট্ৰা বস্তু মই তেনেকৈ খোৱাই হোৱা নাই। ভাইটিয়ে কৈছে একো নহয় খাব পাৰিবি, খাই একেবাৰে হেল্ডি অপশ্যনতে বনাইছোঁ বোলে। আৰু সেইটো কাৰণে মানে, আৰু যিহেতু ঘৰত বনোৱা, আমি অকণমান ঘৰত বনালে যিহেতু চাফ চিকুণতাত বনোৱা হয় বা ইমান এটা মানে লেতেৰা পেতেৰাকৈও বনোৱা নহয় ন, সেইকাৰণে মানে খাবলৈ পাৰিবি বুলি কৈছে। আৰু তো মই বোলো দেচোন আজি ট্ৰাই কৰি চাওঁ আৰু টেষ্টটো লৈ চাওঁ, যিহেতু বহুত দিন একো খোৱাই নাই তেনেকৈ। তো সঁচাকৈ খাবলৈ বিৰাট টেষ্টি হৈছিলে। নানীৰ পৰাও ৰিভিউটো লৈছোঁ ৰ'ব। কোৱা বাৰ্গাৰ খাই খাবলৈ হ'লে মুখখন ইমান ডাঙৰকৈ মিলিব লাগে। কেনেকুৱা খাব লাগিছে সেইটো কোৱা আকৌ, মুখখন মেলা। কৈয়ে আছোঁ, খাবলৈ বাৰু ভালেই লাগিছে। নানীৰ পৰা ৰিভিউ লৈছোঁ। আৰু চাহ তাহ খাই হৈ গ'ল, অকণমান ধেমালি চপতিও কৰিলোঁ। আৰু এইফালে আকৌ মোৰ আৰু এটা বস্তু আহিছিলে আজি মিছোৰ পৰাই, কিন্তু বস্তুটো মই নিজে অৰ্ডাৰ কৰা নহয়, এইটো একচুৱেলি মোলৈ গিফ্ট আহিছে। মই নিজেও গম নাপাওঁ যে এনেকুৱা এটা গিফ্ট মই মিছোৰ পৰা পাম। আৰু এইটো একচুৱেলি কি হ'ল, মই যিহেতু বস্তুবিলাক লৈ তাৰ ৰিভিউ দিওঁ, আজি বহুত বছৰেই হ'ল। মই যেতিয়াৰ পৰা হয়তো মোবাইল ইউজ কৰিছোঁ তেতিয়াৰ পৰাই মিছো এপটো পাইছোঁ, আৰু তেতিয়াৰ পৰাই ইউজ কৰি আছোঁ। বছৰ কিমান হ'ল আন্দাজো ক'ব নোৱাৰিম। তো বহুত বস্তু লোৱা হ'ল, বহুতৰ বস্তু তেনেকৈ মই লৈও আনি দিছোঁ। আৰু ৰিভিউ সদায় শ্বেয়াৰ কৰোঁ প্ৰতিটো বস্তুৰে, বহুতৰে সুবিধা হয়, বহুতে মোৰ ৰিভিউবিলাক কমেণ্টো কৰে। আৰু এই গিফ্টটো যেতিয়া মোক ঘৰত আহি দিছে ডেলিভাৰী কৰা ডেলিভাৰী দাদাজনে, তো মই নিজে সুধিছোঁ, মইতো একো মানে দিয়া নাই, অৰ্ডাৰটো কিহৰ কাৰণে এইটো আহিলে বোলে, এইটো কিবা ফ্ৰী গিফ্ট আহিছে। তো মনটো ভালো লাগিলে, নিজে ইউজ নকৰিলেও কাৰোবাক গিফ্ট হিচাপত মই দিব পাৰিম। তো থেংক ইউ মিছো, ইয়াতে মই থেংক ইউ ক'ব বিচাৰোঁ। ইয়াৰো ৰিভিউটো মই মিছোত দিম, যিহেতু তেওঁলোকে দিয়া গিফ্টটো মই কেতিয়াও মানে নোকোৱাকৈ থাকিব নোৱাৰোঁ। আৰু নিজে আচৰিত পাইছোঁ যে এনেদৰে গিফ্টটো পাম বুলি ভবা নাছিলোঁ। আৰু ইয়াত 10 পিচ আছে, ক্লিপ আছে 10 পিচ আছে। মই নিজে ইউজ নকৰিলেও মই থৈ দিম সাঁচি। তো মোৰ সঁচাকৈ সৰু সুৰা কিবা এটা গিফ্ট পালেও মনটো ভাল লাগে, যিহেতু এটা অনলাইন এপছৰ পৰা কিবা এটা গিফ্ট পাইছোঁ আৰু ভাল লাগিছে। তো সেইটোও আপোনালোকক ইয়াতে জনালোঁ। আজিলৈ ইমানেই আছিল, বাই।